Good morning. ব্ৰাছ কৰি আছোঁ ভাবিলোঁ এটা বস্তু আপোনালোকক দেখুৱাই লওঁ এয়া মই লৈছোঁ আনাৰসৰ কলি কেইটামান আৰু ইয়াত লৈছোঁ মই পুদিনাৰ পাত তাৰপিছত মেৰিগোল্ডৰ পাত কুঁহবিলাক মানে মেৰিগোল্ড মানে অসমীয়াত নাহৰ ফুল বুলি কয় নেকি নহয় জবা ফুল নহয় নাহৰ ফুল বুলি কয় আৰু লগতে লৈছোঁ তুলসী পাত এয়া দেখিছেনে তুলসী গছ পাবলৈ নাই সেইকাৰণে অকণ কলি লৈ লৈছোঁ আৰু ইফালে আনাৰসৰ যিটো কলি তাৰ আগটো কাটি লৈছোঁ আৰু থেতালি আৰু ৰস উলিয়াই লৈছোঁ এতিয়া তাইক খাবলৈ দিম ছোৱালীক একচুৱেলি তাই পেটটো অলপ ভাল নহয় পেটত যদি গৰম সোমায় তেতিয়া মেৰিগোল্ডৰ পাতে ঠাণ্ডা কৰে বুলি কয় ডাইৰেক্ট খাব নোৱাৰে যে চেনি অকণমান দি দিছোঁ লগতে যদি পেটত কিৰমি পেলু হয় তেতিয়া এই কাঢ়াটো বনাই খোৱালে খুবেই ভাল ঘৰুৱা ঔষধ হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে যদি কিৰমি বেছি হৈছে তেতিয়া মধুৰিআমৰ আগ আৰু লগতে গোলনেমুৰ আগো থেতালি ৰস খুৱাব পাৰিব তেতিয়া কামত দিয়ে আৰু এটা কাম কৰিব পাৰিব এয়া দেখিছেনে বুট ৰাতিটো তিয়াই থোৱা এতিয়াত অকণমান নিমখ ছটিয়াই পেলাই খাবলৈ দিম এইটো পেলুৰ কাৰণেও খুবেই ভাল তাই খুব পেলু হৈছে নেকি ৰাতিটো বাগৰি ফুৰে বিছনাত গোলকৈ ঘূৰি থাকে আৰু লগতে মুখতো বগা স্পট পৰিছে সেইকাৰণে তাইক খাবলৈ দিছোঁ তাই কিন্তু পেলুৰ আচল ঔষধ এয়া দেখিছেনে চকলেট চিৰাম লৈ ৰখি আছে মানে সেয়া খোৱা এয়া মেডিচিন খোৱাৰ পিছত এয়া খাব আৰু তাই Hey, good morning guys. Welcome back to my channel. আজি ৰাতিপুৱা 8টামান বাজিল আৰু সো এয়া চাওঁ কালি লগোৱা মেহেন্দি এতিয়া চাহ খাওঁ আৰু কি কৰোঁ তাকে দেখুৱাওঁ তেনেহ'লে ভিডিঅ'টো চাই থাকিব আৰু ছোৱালীয়ে ডাইৰেক্ট গাখীৰ নাখায় চ' চামুচত দিওঁ ডাইৰেক্ট মানে খুদা গাখীৰ খালে অকণমান উকালে সেইকাৰণে অকণমান চকলেট চিৰামটো মিক্স কৰি দিবলগীয়া হয় নহ'লে চেনি অকণমান নহ'লে অকণমান চাহ মিক্স কৰি দিওঁ তেতিয়াহে খাব পাৰে তাই ডাইৰেক্ট নিচি যাওঁ ঘূৰ্ততে আৰু এইফালে ৰাতিপুৱা অসমীয়া চিৰিয়েল চাই আছে তেনেহ'লে চাহটো খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ চাৰি লোৱা ভাল আজি মই আপোনালোকৰ কাৰণে খুবেই মিঠা ৰেচিপি এটা লৈ আহিছোঁ এয়া দেখিছেনে এয়া হ'ল গাজৰ মই ৰাতিপুৱাই কাটি ৰ'দত শুকাই থৈছোঁ কাৰণে দেখিবলৈ এনেকুৱা হৈ আছে এয়া দেখিছেনে শুকাই গৈছে গোটেইখিনি আৰু এতিয়া বনাম গাজৰৰ খুৰমা একচুৱেলি মই এইটো বনাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম বনাম আৰু এইফালে দিছোঁ এয়া চেনি গৰম পানী মানে পানী গৰম কৰিছে এতিয়া চেনি দি পেলাই পকাম এইটো তেতিয়ালৈকে গৰম কৰিম যেতিয়ালৈকে চেনিটো ভালকৈ মেল্ট হৈ নাযায় সেয়া চেনি পানী চিৰামটো ভালকৈ হৈ গ'লে ইয়াত হাতত লৈ অকণমান চাইছোঁ হয়নে নহয় হৈছে বাৰু আঠা হৈ গৈছে এতিয়া দিম গাজৰ কাটি থোৱা গাজৰটো দি দিম আৰু অকণমান পকাই ল'ম ভালকৈ লৰাই পেলাই আৰু এতিয়া ইয়াত মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ তেতিয়াহে হ'ব নহ'লে পটককৈ শেষ হৈ মানে চেনি পানী চিৰামটো শুকাই যাব যে আঠা লাগি যাব সেইকাৰণে গাজৰ খুৰমা এনেদৰে বনাই চাইছোঁ আৰু এইখিনি ৰাতিটো থৈ দিম আৰু ৰাতিপুৱা চাহৰ লগত খাম চ' ফ্ৰেণ্ডছ আপোনালোকে কমেণ্ট কৰি জনাব ৰেচিপিটো কেনেকৈ লাগিল টিল দেন বাই বাই